নমস্কাৰ, মই ৰীতা। বহুদিন হ'ল আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিব পৰা নাই। আপোনালোকে জানি দেশৰ পৰিস্থিতি, আমি সকলোৱে আমাৰ অমূল্য সম্পদ, আমাৰ হিয়াৰ আমঠু জুবিন দাক হেৰুৱালোঁ। তেওঁৰ কৰ্মৰাজিৰ মাজেৰে তেওঁ যি অৱদান আগবঢ়াই থৈ গ'ল, সেই অৱদানৰ মাজেৰে আমাৰ মাজত সদায় তেওঁ জীৱিত হৈ থাকিব আৰু আমাৰ হৃদয়ত, আমাৰ মনত। আৰু তেওঁ বিদেশী আত্মাৰ সদ্গতি সকলোৱে কামনা কৰিছোঁ। তেওঁ য'তেই আছে সুখত থাকক, শান্তিত থাকক, তেওঁ পৰম ধামত শান্তি ল'ব। আৰু সকলোলৈকে মই কিছু ভিডিঅ' আগবঢ়াম আৰু নিজৰ সম্যক জ্ঞানেৰে সকলোৱে উপকৃত হোৱা বুলি জনাই বহুত আনন্দিত হওঁ। অকণমান হ'লেও কাৰোবাক সহায় কৰিব পাৰিছোঁ, ভিডিঅ'ৰ মাজেৰে অকণমান হিলিং দিব পাৰিছোঁ। এনে লাগে মই যিখিনি সম্যক জ্ঞান অৰ্জন কৰিছোঁ সকলোখিনি এদিনতেই আপোনালোকক দি পেলাই আপোনালোকক এখন সহজ পৃথিৱী, চমৎকাৰী পৃথিৱীলৈ লৈ যাবলৈ মোৰ ইচ্ছা। তো আপোনালোকে ভিডিঅ'সমূহ চাব। আৰু আজি মই আপোনালোকক আগবঢ়াম আমাৰ পৃথিৱীত 4 প্ৰকাৰৰ জীৱ থাকে, সোল থাকে, আত্মা থাকে। আহক জানো সেই 4 প্ৰকাৰৰ আত্মানো কেনেধৰণৰ আৰু আপুনিনো তাৰ ভিতৰত কোনটো কেটেগৰীত আহে বা কোনটো প্ৰকাৰৰ হয়, আপুনি নিজেই আজি জানি ল'ব পাৰিব। ভিডিঅ'টো মন দি চাব। আৰু যেনেকুৱা প্ৰকাৰৰে নহওক, আমি নিজৰ সোলটো, আমি আত্মাটোক আমি গ্ৰোথ, আপাৰ ডাইমেনশ্যনলৈ নিব পাৰোঁ। তো আপোনালোকে ভিডিঅ'টো মন দি শুনিব। পৃথিৱীত 4 প্ৰকাৰৰ আত্মা, সোল এক্সিষ্ট কৰে, থাকে। 4টা কেটেগৰীত ভাগ কৰোৱা হৈছে। যিটো ফাৰ্ষ্ট কেটেগৰীত আহে, প্ৰথম ভাগত আহে, সেইটো আমি ষ্টাৰ চিড বুলি কওঁ। ষ্টাৰ সোল, ষ্টাৰ চিড। তেওঁলোকে আমাৰ পৃথিৱীত, আমাৰ এই সমাজখনত বহু কিছু অৱদান দিয়ে এই পৃথিৱীৰ পৰা যায়। আৰু তেওঁলোকক ষ্টাৰ চিড বুলি এইকাৰণে কোৱা হয়, তেওঁলোকে পূৰ্বজন্মত তেওঁলোকৰ সোলটো ইমানেই গ্ৰোথ কৰি, উন্নতি কৰি পেলাই তেওঁলোকৰ মৃত্যু হৈছিল। তো এই জন্মৰ পৰাই তেওঁলোকে এনেকুৱা এটা বাতাবৰণত ডাঙৰ হ'বলৈ সৌভাগ্য পায়, তেওঁলোকে বহু ডাঙৰ ডাঙৰ কাম ভাবিব নোৱাৰা অতুলনীয় অৱদান সমাজৰ কাৰণে আগবঢ়াই থৈ যায়। আৰু কিয় পাৰে তেওঁলোকে তেওঁলোকৰ সোলটো আগৰ জন্মৰ পাষ্ট লাইফতে বহুতখিনি উন্নত পৰ্যায়ত কৰি তেওঁলোকৰ মৃত্যুবৰণ হৈছিল। তো তেওঁলোকক ষ্টাৰ চিড বুলি কোৱা হয়। যেনেকে আমাৰ ভূপেন দা, জুবিন দা, আৰু তেওঁলোকক হ'ল ষ্টাৰ চিড। আমাৰ সমাজৰ কাৰণে কিমান অৱদান, দিন একাকাৰ কৰি, তেনেকে বহুতো উদাহৰণ আছে, যিসকলে সমাজৰ কাৰণে কিবা কৰি পেলাই নিজৰ নামটো পৃথিৱীত ৰাখি পেলাই গুচি গৈছে। তেনেকুৱা সোলবিলাক ষ্টাৰ চিডত পৰে, ষ্টাৰ সোল হয়। ঠিক আছে। আৰু ছেকেণ্ড কেটেগৰীত আহে টুইন সোলছ বিলাক। টুইন সোল আপোনালোকে গুগলত চাৰ্চ কৰি চাব। তেওঁলোকৰ সোলবিলাক কি হয় জানেনে? এটা সোলক ডিভাইড কৰি 2টা পাৰ্টত বেলেগ বেলেগ ঠাইত জন্ম লয়। আৰু বহুতেই পাৱাৰফুল হয় এই সোলসমূহ। আৰু এই সোলসমূহে কেনেকুৱা জন্মৰ পৰা বহুত ষ্ট্ৰাগল কৰে, বহুতো পেইন চাফাৰৰ মাজত তেওঁলোকে ডাঙৰ হয়। আৰু তেওঁলোকৰ সৰুৰ পৰাই এটা ফিলিংছ থাকে, আমি কিবা পৃথিৱীত কৰি যাব আহিছোঁ। আৰু তেওঁলোকৰ ইনটিউশ্যন পাৱাৰবিলাক ইমান হাই হয় সৰুৰ পৰা, পূৰ্ব আভাস পায় কথাবিলাকৰ। যি কয় সেইটো সত্য হয়, নিজে ৰিয়েলাইজ কৰিব পাৰে, বা তেওঁৰ লগত ওচৰ পাজৰ বা তেওঁৰ ফেমিলি মানুহে বুজি পায়। বেলেগ পাৱাৰফুল এটা সোল হয়। কিন্তু তেওঁলোকৰ লাইফত বহুত ট্ৰিগাৰ্ছ, বহুত চেলেঞ্জ, বহুত এনেকুৱা চিটুৱেশ্যন, ধুমুহা আহে। কিন্তু তেওঁলোকে এটাই, যিমানে চিটুৱেশ্যন বা পেইন চাফাৰ নকওঁ, তেওঁলোকৰ ভিতৰৰ পৰা এটা ভইচ আহি থাকে, মই পৃথিৱীত কিবা কৰিব আহিছোঁ। আৰু তেওঁলোকে নিজৰ কাউণ্টাৰ পাৰ্টটোক বিচাৰি থাকে, যিটো এটা ডিভাইড কৰি পেলাই এটা সোল এটা বডিত হয়। আৰু 2টা সোল কেতিয়াবা মেল বডিটো জন্ম হয়, কেতিয়াবা মেল আৰু ফিমেল বডিত জন্ম হয়। কিন্তু আদাৰ কাউণ্টাৰ পাৰ্টটো তেওঁলোকে চাৰ্জিং কৰি থাকে, বিচাৰি থাকে,
ছেটিছফেকশ্যন নহয় যেতিয়ালৈকে তেওঁৰ আদাৰ সোলটো বিচাৰি নাপায় আৰু তেওঁলোকৰ য'ত য'ত কৰ্মা আছে মানে বহুত পেইনফুল তেওঁলোকৰ লাইফ বিলাক হয় কিন্তু প্ৰথম পৰ্যায়ত য'ত য'ত তেওঁলোকৰ কৰ্মা আছে ত'ত জন্ম হয় কেতিয়াবা মানে এনেকুৱাও দেখা যায় টুইনছৰ লগত তেওঁলোকৰ মেৰিডো হৈ যায় কাৰ্মিক পাৰ্টনাৰ লগত তথাপিও তেওঁলোকৰ ছেটিছফেকশ্যন নহয় কি মোৰ কাৰণে কোনোবা এজন কাউণ্টাৰ পাৰ্ট আছে লগ লাগি ভাল কাম কৰিহে মৰিম কিবা এটা সমাজৰ প্ৰতি কৰাৰ মন মানে কি কিবা এটা আধৰুৱা ফিল যেতিয়া নিজৰ আদাৰ কাউণ্টাৰ পাৰ্টত ডিভাইন টাইমত ইউনিভাৰ্ছে লগ লগায় তেতিয়া কমপ্লিটনেছত আহে আৰু তাৰ পিছৰ পৰা তেওঁলোকৰ টুইন মানে কি যিটো যাত্ৰা আৰম্ভ হয় আৰু যাত্ৰা আৰম্ভ কৰোঁতে তেওঁলোকৰ যিখিনি পেইন কাৰ্মিক পেটাৰ্নছ এইবিলাক মানে কি ক্লিজ কৰিবৰ কাৰণে যথেষ্ট ইনাৰ ৱৰ্কছ বহুতখিনি কিবা কিবি কাম তেওঁলোকে কৰি পেলাই নিজৰ সোলটো ক্লিনজিং কৰি সোলটো উন্নত পৰ্যায়লৈ নিয়াৰ পিছত সেই সমাজৰ কাৰণে যে কিবা এটা কৰি যাম সেই ভাৱটোৰ কাৰণে এটা তেওঁলোকৰ এটা গ'লটো উপনীত হয় আৰু তেওঁলোকেও এই সমাজৰ কাৰণে কিবা এটা ভাল কাম কৰি থৈয়ে এই পৃথিৱীৰ পৰা যায় তেওঁলোক বহুত পিয়ৰ সোল হয় কিন্তু বহুত ষ্ট্ৰাগল কৰিবলগীয়া হয় লাইফত টুইন সোলসকলে নাম্বাৰ 3 3 নম্বৰ কেটেগৰীত যিটো সোল আছে সোলমেট সোল বুলি কোৱা হয় আমি যে কওঁ মোৰ সোলমেট হয় ফ্ৰেণ্ডজনকো আমি সোলমেট বুলি কওঁ মানে সোলমেট সোলটো যোন মানুহৰ লগতে যি টি ৰিলেশ্যনশ্বিপৰ লগতে ইমান সহজ সৰলভাৱে তেওঁলোকে মিলি যাব পাৰে তেওঁলোকক সকলোৱে ভাল পায় মাটিৰ মানুহ বুলি কয় যে এজাত য'তে থওঁ ত'তে থাকে কোনোবাই কয় বোলে মোৰ হাজবেণ্ড য'তে থওঁ ত'তে থাকে যি দিওঁ তাকে খায় মোৰ লগতে নহয় চবৰ লগতে তেওঁ তেনেকুৱা ব্যৱহাৰ কৰে চবৰে মৰমৰ পাত্ৰ যিমান দুখ দৰ্দ যি নহওক মানে তেওঁলোকে কুল এণ্ড কাম হৈ থাকে মানে শান্ত এটা মানে কি ৰোল প্লে কৰে তেওঁলোকে সকলো লগতে মিলি যাব পাৰে ফ্ৰেণ্ডে ক'ব মোৰ সোলমেট ফ্ৰেণ্ড ৱাইফে ক'ব মোৰ সোলমেট হাজবেণ্ড মানে আৰু মোৰ নিজৰ মাক দেউতাকে ক'ব আমাৰ সোলমেট বেটা মানে বা বেটি এনেকুৱা মানে ইমান সহজ সৰল আৰু সুন্দৰ এটা জীৱন মানে আত্মা হয় মানে তেওঁ যিমান দুখ আহক কি আহক মানে কি এটা শান্ত পৰিৱেশ তেওঁ মেইনটেইন কৰি মানে পৰিৱেশটো চিটুৱেশ্যনটো কণ্ট্ৰল কৰিব জানে সেইকাৰণে তেওঁ চবৰ কাৰণে চবেই মানে সোলমেট শব্দটো ইউজ কৰে তো তেনেকুৱা শান্ত প্ৰবৃত্তিৰ মানুহবিলাকক সোলমেট কেটেগৰীত ৰখা হয় হা কিছুমানে কয় এতিয়া ইমান মানুহে এনেকুৱা কয় বা কোনো এটা মাত নিদিয়ে ইমান অমায়িক এই ধৰণৰ সোলবিলাকক সোলমেট সোল বুলি কোৱা হয় ঠিক আছে নম্বৰ 4 নম্বৰ কেটেগৰীত যিবিলাক আহে যিবিলাকে খুব হাই পাৱাৰ কম কথাতে মানে কি উগ্ৰমূৰ্তি ধাৰণ কৰে একো এটা কথা আণ্ডাৰষ্টেণ্ডিঙত নাহে মানে কি প্ৰত্যেকটো ক্ষেত্ৰতে হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে নিজৰ মাজতে হওক বা আন বাহিৰতো হওক তেনেকুৱা সোলবিলাকক কোনো কিন্তু ভাল নাপায় সকলো অপ্ৰিয় হয় আৰু তেনেকুৱাৰ পৰা চবেই যে আঁতৰি থাকিব বিচাৰে এই মানুহজন আহিছে অকণমান আকৌ কি মানে কি চিটুৱেশ্যন ক্ৰিয়েট কৰি দিয়ে তাৰ আঁতৰি থকা ভাল হয় সকলোবিলাকে যে দূৰত থাকিব পৰা এচাম মানুহ থাকে শুনিবলৈ অপ্ৰিয় হলেও সত্য এনেকুৱা এচামো মানুহ থাকে আৰু প্ৰথমে তেওঁ মানে আণ্ডাৰষ্টেণ্ডিং কৰিব নিবিচাৰে মানে কি য'তে হয় মানে পৰিস্থিতিটো কমপ্লিকেট কৰিবৰ কাৰণে ক্ৰিয়েট কৰিবৰ কাৰণেহে বিচাৰি থাকে মানে বেয়াৰ পিনে টানি নিবৰ কাৰণে মানে চিন্তাধাৰাবিলাক তেওঁ থাকে মানে যিকোনো এটা চিটুৱেশ্যনে মানে বেয়াৰ পিনে টানি নিয়াৰ মতলবতে থাকে মানে চবতে মানে কি এটা বেয়াৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিব বিচাৰি থাকে আৰু সেই মানুহবিলাকক সমাজত তেনেকেই চিনি পায় ইয়াৰ পৰা অকণমান সাৱধানে চলিবি কথা কওঁতে অকণ সাৱধানে চলিবি যিকোনো কথা ধৰি লয় জেং কৰে বুলি যে কয় তেনেকুৱা ধৰণৰ চিটুৱেশ্যনৰ এজাত মানুহ আছে তো যিটো সত্য মই ক'বই লাগিব সেইটো কাৰ্মিক সোল বুলি কয় আৰু কাৰ্মিক সোলৰ ৰুল থাকে তো তেওঁলোকৰ পাষ্ট লাইফৰ কৰ্মাৰ কাৰণে তেওঁলোক এনেকুৱা হয় এতিয়া এই 4 প্ৰকাৰৰ সোলটো আকৌ আপোনালোকে বুজি যদি পোৱা নাই প্লে কৰি চাব তো আপোনালোকে যদি ভাবিছে না আমাৰ সোলটো গ্ৰথ কৰি পেলাই আমি এই পৃথিৱীৰ পৰা যাব লাগিব উন্নত কৰিব লাগিব আপোনালোকে নিজে ৰিয়েলাইজ কৰক আপোনালোকে কোনটো প্ৰকাৰৰ সোলত আহিছে তো আপোনালোকে যদি ভাবিছে না মোৰ সোলটো উন্নত কৰিয়ে মই এই পৃথিৱীৰ পৰা যাব বিচাৰো যাতে আহাবাৰ ষ্টাৰ চিড হৈ জন্ম হ'ব পাৰো মানে এই কৰ্মখিনি লৈ আমি বেয়া কৰ্ম কৰিলো আমাৰ লাইফত আমি কেৰি ফৰ পাষ্ট লাইফ হয় না ফৰৱাৰ্ড কেৰি ফৰৱাৰ্ড পাষ্ট লাইফ হয় তো মানে নেক্সট লাইফ কেৰি ফৰৱাৰ্ড নেক্সট লাইফ হয় হা আমাৰ কৰ্মফলবিলাক তো আমি ভাল কৰ্মৰ ফলবিলাক যদি লৈ পেলাই নেক্সট লাইফত জন্ম হয় ষ্টাৰ চিড হ'ব বিচাৰো তো তেনেহ'লে আমি এতিয়াৰ পৰাই আজিৰ পৰাই সংকল্প ল'ব লাগিব মই মোৰ সোলটো গ্ৰথ কৰি ফাৰ্ষ্ট কেটেগৰীলৈ নিবলৈ মই প্ৰয়াস কৰোঁ আৰু
তো আমি যত্নৰ অসাধ্য একো নাই আমি বহু কিছু মানে নিজৰ ওপৰত কাম কৰি আমাৰ সোলটো গ্ৰোথ কৰিব পাৰো তো মোৰ চেনেলটোৰ নামে গাইডেন্স বাই ৰীতা বহু প্ৰকাৰৰ গাইডেন্স আপোনালোকে ইয়াত পাব এই চেনেলৰ মাধ্যমেৰে তো মই আশা ৰাখিছো আপোনালোকে আজি এই ভিডিঅ'টো মানে কি অকমান বুজিবলৈ যত্ন কৰিব আৰু মই এটাই আশা মানে কৰো যাতে সমাজখন এটা সুন্দৰ পথত গতি কৰক সকলোৱে নিজৰ নিজৰ যিবিলাক ভুল আছে শুধৰণি কৰি নিজৰ নিজৰ লাইফটো সুন্দৰ কৰিলে এখন সুন্দৰ সমাজ গঢ়ি উঠিব আমি যদি সকলোৱে সংকল্প লওঁ যে আমি নিজে নিজক ঠিক কৰিম পৰিৱৰ্তন কৰিম আৰু নিজৰ দায়িত্বটো যদি নিজে সংকল্প লৈ নিজক ঠিক কৰো প্ৰত্যেকজন ব্যক্তিয়ে যদি এনেকে সংকল্প লয় তেনে সমাজখন অটোমেটিকলি এটা সুন্দৰ বাতাবৰণ সৃষ্টি হ'ব আৰু সুন্দৰ এখন সমাজ গঢ় লৈ উঠিব তো আজিলৈ আহিছো এক্সেছ বাৰছৰ সেশন ক্লাছ লৈ নিজৰ জীৱনটো পৰিৱৰ্তন কৰিব বিচাৰিলে মোক যোগাযোগ কৰিব পাৰিব লগতে টেৰ ৰিডিং আৰু মেডিটেশ্যনেও বহুত মানুহৰ জীৱন সলাই আহিছে মেডিটেশ্যন কৰিও আপোনালোকে গাইডেড মেডিটেশ্যনৰ কাৰণে মোক যোগাযোগ কৰিব পাৰিব জীৱন পৰিৱৰ্তন যি কৰিয়ে নহওক আপোনালোকে সলাওক নিজৰ সোল গ্ৰোথ কৰক নিজৰ উন্নতি সাধন কৰক আৰু জীৱনত সুখ শান্তি সমৃদ্ধিৰে থাকক আজিলৈ আহিছো থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই